যে অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কিমান যোৱা 1.5 মাহৰ ভিতৰত অসমৰ ভিতৰত ক্ষতি হ'ল আৰু লগতে কিমান শকত পেকেজ বা কিমান ডাঙৰ এটা নতুন আঁচনি অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ চৰকাৰ মুকলি কৰিব এইবাৰ তাৰ বাবে ৰাজ্য চৰকাৰে কিদৰে তথ্য কিদৰে ৰিপৰ্ট ইতিমধ্যে কেন্দ্ৰৰ চৰকাৰক অৱগত কৰাইছে আজি আমি দেখা পাওঁ যে বিভিন্ন সময়ত কেন্দ্ৰৰ চৰকাৰৰ SDRF টিম আহে SDRF টিম অহাৰ পিছত তেওঁলোকে কিবা ষ্টাডি কৰে অধ্যয়ন কৰে আৰু তাৰ পিছত তেওঁলোকে এটা পেকেজ গৃহমন্ত্ৰী অমিত শ্বাহৰ জৰিয়তে প্ৰকাশ কৰে আৰু পেকেজ কেতিয়াবা 400 কোটি টকা কেতিয়াবা 500 কোটি টকা মেক্সিমাম 700-800 crores or package তেওঁলোকে দিয়ে ডাঙৰ প্ৰেছ ৰিলিজ হয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু যিদৰে আমি অলপ দিন আগতে গম পালোঁ গোটেই টকা পইচাটো আমি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ বহুত পইচা আনৰিলিজ আনস্পেন্ট হৈ থাকে কিন্তু মই যেতিয়া বিভিন্ন অঞ্চললৈ গ'লোঁ আৰু লোকাল ইঞ্জিনিয়াৰৰ পৰা সোধোঁ যে মাজুলীত কি কাম হৈ আছে নিমাতী ঘাটৰ ওচৰত কি কাম হৈ আছে তেওঁলোকে কয় যে আমাৰ সৰু সুৰা কাম হৈছে 2 crores 3 crores এনেকুৱা কিবা কাম হৈছে 4 crores কাম হৈছে তো নিশ্চয় হ'বই দেখে অসমত এনে ধৰণৰ সেনচিটিভ পইণ্ট ঢেৰ আছে তো যেতিয়া SDRFৰ পৰা 400 কোটি টকা আহে অসম চৰকাৰে তাৰ মাত্ৰ 20% 35% ব্যৱহাৰ কৰে তো বহুত কম পইণ্টত সৰু সুৰা প্ৰজেক্ট হয় যাৰ ফলত আকৌ 4 বছৰ পিছত আকৌ সেই মানুহবোৰ স্থানীয় মানুহবোৰ সমস্যাৰ সন্মুখীন হ'বলৈ হয় প্ৰায় এম্বেংকমেণ্ট আমি দেখিছোঁ মুখ্যমন্ত্ৰী নিজে কৈছে কংগ্ৰেছৰ দিনত বনা বহুত আগতে বনা তো ইয়াৰ লগত এটা ডাঙৰ যে বৰ্তমান চৰকাৰ বিফল হৈছে বা ভালদৰে কাম কৰিব পৰা নাই বা সৰু সুৰা কাম কৰিছে ইয়াৰ ডাঙৰ কাৰণ হৈছে যে তেওঁলোকে কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমান আমাক আৰ্থিক পেকেজ লাগে যি ধৰণে আঁচনি লাগে আনিবলৈ ব্যৰ্থ হৈছে ইয়াৰ আগতে কেন্দ্ৰৰ চৰকাৰৰ ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম আছিলে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ জৰিয়তে এতিয়া মই জানিবলৈ বিচাৰোঁ যে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন যে মূল বিভাগ কেন্দ্ৰৰ চৰকাৰৰ মূল বিভাগ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে যোৱা 5টা বছৰ বানপানী গৰাখহনীয়াৰ কাৰণে কিমান তেওঁলোকে টকা পইচা অসম চৰকাৰক দিছে আৰু এইবাৰ কিমান দিব এলৈকে SDRF কি হ'ল NDRF কি হ'ল নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফাণ্ড ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফাণ্ড পৰা আমি কিমান পাব পাৰোঁ কওকচোন ৰিলিফ ফাণ্ডৰ পৰা গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ হ'ব পাৰে নেকি ৰিলিফ ফাণ্ডে ৰিলিফৰ কাম কৰিব ইমাৰ্জেঞ্চি ৰিপেয়াৰ কৰিব মাইনাৰ ৰিপেয়াৰ কৰিব লং টাৰ্ম কাম আমি ৰিলিফ ফাণ্ডৰ পৰা আমি কৰিব নোৱাৰোঁ যদি বাস্তৱ আমি লং টাৰ্ম আমাক কাম কৰিব লাগে তেতিয়া চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আগৰ দৰে তেওঁলোকৰ ফ্লাড মেনেজমেণ্ট ইৰোজন মেনেজমেণ্টৰ এটা স্কিম তেওঁলোকে ওলাব লাগে আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰোঁ যেতিয়া কেন্দ্ৰৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1 লাখ কোটি টকা 1 লাখ কোটি টকা খৰচ কৰিব পাৰে আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1 লাখ কোটি টকা আমাক কিয় দিব নোৱাৰে 1 লাখ কোটি টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6,000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব আকৌ ঘূৰি আহিব কেইদিন তেওঁলোকৰ কাৰণে 1 লাখ কোটি টকা আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে মাজুলীত গৰাখহনীয়া হৈছে আজি চমৰীয়াত মাণ্ডিয়াত খহনীয়া হৈছে আৰু আমাৰ কাৰণে 200 কোটি টকা 300 কোটি টকা এনে ধৰণৰ আজি আমাৰ লগত হেমাহি কিয় তো মই বিচাৰোঁ যে কেন্দ্ৰৰ চৰকাৰ যিদৰে 1 লাখ কোটি টকাৰ ৰেলৰ কাৰণে দিছে
এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে 1 লাখ কোটি টকা অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে দিয়ক আৰু এনে ধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰিবলৈ বিচাৰোঁ 1 বছৰৰ পৰা মূললৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা হৈ আছে মানে প্ৰথমে হৈছিলে নগাঁও যোৰহাট তাৰ পিছত হৈছে LOP ডেপুটি LOP তাৰ পিছত হৈছে 3 লাখ ব্যৱধানৰ পৰা পৰাজিত হ'ম নে 1.5 লাখ ভোটৰ পৰা ব্যৱধানত পৰাজিত হ'ম মই অলপ মানে এইবোৰ সবত অলপ বাহিৰত থাকিবলৈ বিচাৰোঁ মোৰ লৈ কম চৰ্চা হওক মই ৰাইজৰ মাজত কাম কৰিবলৈ বিচাৰোঁ অলপ লাইনবোৰ ঠিক কৰি লওক লাইনটো অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে অলপ ভুল কথাবোৰ কাণত কোনোবাই পেলাই আছে লাইনবোৰ ঠিক কৰি লওক কিবা ক্ৰছ কানেকশ্যন আমাৰ অলপ মিছা কথাবোৰ তেওঁলোকৰ ওচৰত গৈ আছে আৰু তেওঁলোকৰ মাজত কিছু সঁচা কথা আমাৰ কাণত পৰি আছে আগতকৈ বেছি কথা আমি গম পাইছোঁ আগতে ইমান আমি ভিতৰৰ কথা আমি গম পোৱা নাই কিন্তু আজি তাৰিখত দেখা পাইছে বিজেপি বিধায়কেও যথেষ্ট আমাৰ লগত যোগাযোগ কৰিছে অলপ সেইকাৰণে আমাৰ অলপ আগতকৈ বেছি আমি কথাবোৰ জানিব পাৰিছোঁ অলপ ক্ৰছ কানেকশ্যন ঠিক কৰি লওক মুখ্যমন্ত্ৰী মহোদয় সেইটোৱে মোৰ ফালৰ পৰা আছে কিবা ক্ৰছ কানেকশ্যন হৈ গ'ল আৰু গুপ্তচৰ এইবোৰ চব নকৰে আমাৰ এইবোৰ চব কোৱা কি লাভ এইবোৰ চব লৈ আমি পাব্লিচিটি নকৰোঁ এইবোৰ চব লৈ ৰাজনীতি থাকিবই দলৰ ভিতৰত থাকিবই ভালপোৱা মানুহ থাকিবই বিভিন্ন দলৰ মাজত বন্ধু থাকিবই তো এইবোৰ চব লৈ ইমান মই চৰ্চা নকৰোঁ কিন্তু ক্ৰছ কানেকশ্যন হৈ গৈছে আমাৰ পৰা ভুল খবৰ তাত গৈছে আৰু তেওঁলোকৰ পৰা ভাল বাস্তৱ খবৰ আমি পাই আমি বিজেপি চৰকাৰ শংকিত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছিলে মংগলসূত্ৰ আটাইতকৈ ডাঙৰ বিষয়টোৱে হৈছিলে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা কিন্তু তাৰ পিছতো অযোধ্যাত তেওঁলোকে হাৰিলে তাৰ পিছতো য'ত তেওঁ মংগলসূত্ৰৰ কথা ক'লে ৰাজস্থানৰ বাছৱাৰা তাত গৈ বিজেপি পৰাজিত হ'ল এই মুখ্যমন্ত্ৰীৰ মহোদয় বিজেপি দলৰ যি ৰাজনীতি আহাবাৰ আমাৰ অসমৰ নৱপ্ৰজন্মৰ যুৱক আছামে পৰাজিত কৰে